ভূমিপুত্ৰক মিয়াই প্ৰহাৰ কৰা কেন্দ্ৰ কৰি উত্তপ্ত যোৰহাট। পুৱা জে.বি. ৰোডৰ দেওবৰীয়া বজাৰত মানৱ পেগু নামৰ ব্যৱসায়ীজনৰ সৈতে নাৰিকলৰ দৰদামক লৈ সংঘাত হৈছিল বুবু আনচাৰী নামৰ লোকজনৰ। তাৰ পাছতেই মানৱক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছিল বুবু আনচাৰীয়ে। এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। মিচিং সম্প্ৰদায়ক উদ্দেশ্য কৰি বিৰূপ মন্তব্য কৰিছিল বুবু আনচাৰীয়ে। মাহি মিলি মাল নমাই মোৰ লগৰে হয়, নাৰিকল আনিলে। বুবুনে কি কয় এইটো মই নাজানো। ই আহিলে দাম কৰিছে, আমাৰ লগৰটোৱে ক'লে 70 টকা। তাৰ ময়ো ওচৰত আছো, ই ক'লে যে 70 টকা দাম শুনিয়েই এনেকুৱা টেমা গৰম হৈ গ'ল তাৰ। মিচিং বোলে তহঁতে ইয়াত থাকিব পাই মেলি বেছি কৰিছ বোলে। মই তেতিয়া কি ক'ম? মই কৈছোঁ দাদা আপোনাৰ এইটো ভুল হৈছে, আপোনাক ক'লে আপুনি অভিযোগ নকৰিব। তাৰপিছত আঠুৱা আহি মেলি মোক ক'লে কাজিয়া কৰিব নালাগে। তাৰ এইটো ভাবি মেলি মই ভৱিষ্যতলৈ চিন্তা কৰি মেলি লাহেকৈ আছোঁ। আকৌ ঘূৰি আহি মেলি মাৰিছে। দীঘল এটা পাইম নে কি কলাকে। মিয়া মুছলমানে খিলঞ্জীয়া ভূমিপুত্ৰক প্ৰহাৰ কৰাৰ পাছতেই গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। মানৱ পেগু নামৰ ব্যৱসায়ীজনক বুবু আনচাৰীয়ে প্ৰহাৰ কৰাৰ পাছতেই গৌৰৱ গগৈৰ বিৰুদ্ধে অভিযোগ আনিছে যোৰহাটৰ ৰাইজে। গৌৰৱ গগৈয়ে মিয়া অধ্যুষিত অঞ্চললৈ গৈ উচ্ছেদিত সন্দেহজনক নাগৰিকৰ পক্ষলৈ কথা পতাৰ বাবে যোৰহাটত এনে ঘটনা হোৱাৰ অভিযোগ ৰাইজৰ। গৌৰৱ গগৈ যেতিয়া যোৰহাটৰ সাংসদ, এই গৌৰৱ গগৈয়ে মিয়া অধ্যুষিত অঞ্চলসমূহলৈ গৈ উচ্ছেদিত বেদখলকাৰী সন্দেহযুক্ত নাগৰিকসকলৰ পক্ষ লৈ পেলাই যিদৰে তেওঁ কথা পাতি আছে, আস্ফালন কৰি আছে, তাৰ সাহসতে আচলতে যোৰহাটত আজি এনে ঘটনা ঘটিবলৈ পালে। এই ঘটনাৰ পাছতেই পথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৰাইজে। গৌৰৱ গগৈৰ বিৰুদ্ধে শ্লোগান দিয়ে ৰাইজে। আমাৰ খিলঞ্জীয়া মানুহ, অসমীয়া মানুহ বেপাৰীক আমাক কেলে দিব? অশ্লীল মাতে ব্যৱহাৰ কৰিছে, কি কাৰণে কৰিছে? আমি বেপাৰী সন্তান নামানো। আমি যোৰহাটৰ প্ৰশাসনক আকৰভাৱে অনুৰোধ জনাইছো, বুবু আনচাৰী নামৰ এই মানে কালপ্ৰিটজনক অতি সোনকালে কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। বেপাৰী সন্থাৰ ইতিমধ্যে জাগ্ৰত হৈছে। আমাৰ মিচিং ছাত্ৰ সন্থা আমি ইয়াত সহযোগ কৰিছোঁ। এনেকৈ আমাৰ খিলঞ্জীয়া মানুহক যদি বেপাৰ বাণিজ্য কৰিবলৈ অহা মানুহক যদি তেনেকৈ গৰু পিটন দি মানুহে পিতে, আমাৰ যোৰহাট প্ৰশাসনে তাক উচিত ব্যৱস্থা কৰিব লাগিব। তাক উচিত ব্যৱস্থা নকৰালৈকে আমি ইয়াতে ৰাস্তাত আমি ধৰ্ণা কাৰ্যসূচী আমি গ্ৰহণ কৰিব বাধ্য হ'ম। আমাৰ মিচিং জাতিক অপমান কৰি, জাতিক নিন্দা কৰি, অসমীয়া জাতিক তুচ্ছ-তাচ্ছিল্য কৰি পেলাই তেখেতে ভাষা ব্যৱহাৰ কৰিছে। এইকাৰণে তাক আমি উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। অৱশ্যে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আটক কৰে বুবু আনচাৰীৰ ভাতৃক। এই ঘটনাৰ পাছতেই পলায়ন কৰে বুবু আনচাৰীয়ে। কিন্তু প্ৰশ্ন হয়, যোৰহাটৰ দৰে এখন চহৰত খিলঞ্জীয়াক আক্ৰমণ কৰাৰ কেনেকৈ মৰসাহ পালে মিয়া মুছলমানে? যোৰহাটৰ পৰা পিংকু বৰাৰ ৰিপৰ্ট, NB নিউজ।